Hello guys, welcome back to another video. যিসকলে আসাম পলিটেকনিকত ইতিমধ্যে সিট পাইছে তেওঁলোকৰ কাৰণে বহুত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে নিশ্চয় গম পাইছে যিসকলে সিট একসেপ্ট কৰিছে তেওঁলোকে নিশ্চয় ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে যোনটো পলিটেকনিকত আপোনালোকে সিট পাইছে সেই পলিটেকনিকত ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে আসলতে যাব লাগিব যিবোৰ অৰিজিনাল ডকুমেন্টস লৈ বাট আপোনালোকক এটা কৈছো আপোনালোকে নিশ্চয় গম পাইছে 19 জুলাই লৈকে আপোনালোকে ডকুমেন্ট ভেৰিফিকেশন কৰাৰ সময়সীমা আৰু 17 জুলাই লৈকে আপোনালোকৰ একসেপ্ট কৰাৰ সময়সীমা গতিকে আপোনালোকে একসেপ্ট যিসকলে কাৰণে একসেপ্ট মাষ্ট বি কৰি ল'ব আৰু যিসকলে পলিটেকনিকত সিট পাইছে তেওঁলোকে ডাইৰেক্টলি 19 জুলাইৰ ভিতৰত আপোনালোকে যাব লাগিব বাট আপোনালোকে এটা কাম কৰিব কন্টাক্ট কৰি যাব কিছুমানৰ ঘৰ অকমান দূৰ হৈ যাব পাৰে হেতু কাৰণে আপোনালোকে যোনটো পলিটেকনিকত সিট পাইছে এই পলিটেকনিকত কন্টাক্ট কৰা ভাল হ'ব কন্টাক্ট কৰি আপোনালোকে কলেজখনত যাব গতিকে আপোনালোকে কন্টাক্ট নাম্বাৰবোৰ ক'ত পাব আপোনালোকে বাক্সা পলিটেকনিকত কিছুমানে সিট পাইছে কিছুমানে গোলাঘাট পলিটেকনিকত এতিয়া এই পলিটেকনিকৰ কোনটো কন্টাক্ট নাম্বাৰ আপোনালোকৰ এডমিশন ৰিলেটেড কোৱেশ্চন হোদাৰ কাৰণে দিয়া হৈছে অফিচিয়ালি হেতু আপোনালোকে কেনেকৈ ডাউনলোড পাব হেতু আপোনালোকক দি হৈছে প্ৰথমতে অফিচিয়াল ৱেবসাইটটো dt.assam.gov.in যোনটো ৱেবসাইট যৰ পৰা আপোনালোকে ৰিজাল্ট চেক কৰিছে হেতুত আহিব হেতু অহাৰ পিছত যোনটো আমাৰ কাউন্সেলিং প্ৰসেছ চলি আছে লিংক কাউন্সেলিং ফৰ এডমিশন ইনটু দা ষ্টেট গভৰ্ণমেণ্ট পলিটেকনিক আসাম ইজ নাও ওপেন ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছতহে আপোনালোকে ডাইৰেক্টলি কি কৰিব আপোনালোকে নাম্বাৰটো পাই যাব ইয়াত ক্লিক কৰিছো ক্লিক কৰাৰ পিছত আপোনালোকে এই লিংকটোত ক্লিক কৰিব লাগিব ৰেজিষ্ট্ৰেচন লিংক ফৰ পলিটেকনিক এডমিশন ইয়াত ক্লিক কৰিলে হল যেনেকৈ আপোনালোকে ৰিজাল্ট চেক কৰিছে বা অনলাইন কৰিছিলে তেনেকৈ নাম্বাৰটো পাই যাব তো এনেকুৱা পেজটো আহি যাব ইয়াত আপোনালোকে নিশ্চয়কৈ লগইন কৰাৰ সিস্টেমটো আছে আপোনালোকৰ যোনটো আইডি ঠিক আছে তো ইয়াত 3 ডটত যদি ক্লিক কৰে আপোনালোকে ইয়াত নিশ্চয়কৈ যদি মোবাইলত অন কৰিছে তেনেহলে 3 ডট পাই যাব পাৰে তো 3 লেয়াৰ লেফট ৰাইট সাইডে 3 লেয়াৰটো আপোনালোকে যদি ক্লিক কৰে তেনেহলে কি হ'ব যে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰিলে অকমান যদি স্ক্ৰল ডাউন কৰে এনেকৈ তলত আনিলে লগইন নামৰ অপচন পাই যাব কন্টাক্ট আস এইটো অপচনবোৰ পাই যাব ঠিক আছে তো ইয়াত ঠিক দেখিব পাইছে যে ইয়াত লগইন কন্টাক্ট আস প্ৰসপেক্টাস তো আপোনালোকে কন্টাক্ট আস নামৰ অপচনত ক্লিক কৰিলে কি হ'ব পাৰ পলিটেকনিক ওয়াইজ আপোনালোকৰ যোনবোৰ ফেকাল্টি বা যোনবোৰ বিষয়ক আসলতে এডমিশন ৰিলেটেড কোৱেশ্চনৰ কাৰণে দিয়া হৈছে দায়িত্বটো তেখেতসকলৰ কন্টাক্ট নাম্বাৰটো দিয়া আছে তো ইয়াত ডাইৰেক্টলি কন্টাক্ট আস নামৰ অপচনত ক্লিক কৰিলে অকমান তলফলা আনিলে কি হ'ব ইয়াত উল্লেখ কৰা হৈছে প্ৰথমতে ডিটিৰ কন্টাক্ট ডিটেইলছটো দিয়া আছে অফিচিয়েল আপোনালোকে 10 টাৰ পৰা 5 টা লৈকে অফিচিয়েল টাইম হলিডে এক্সেপ্ট হলিডে আপোনালোকে এইটো কন্টাক্ট নম্বৰত কন্টাক্ট কৰিব পাৰে বাকি ইনষ্টিটিউশন ওয়াইজ ইয়াত লিখা আছে আপোনালোকে চাব পাৰিছে যে গোৱালপাৰা পলিটেকনিকৰ কথাটো লিখা আছে মানে গোৱালপাৰা পলিটেকনিকৰ কন্টাক্ট ডিটেইলছ বিজুজু গোস্বামী ইয়াত লিখা আছে হাইলাকান্দি লিখা আছে আপোনালোকে নিশ্চয়কৈ দেখিব পাৰিছে তো নিজৰ পলিটেকনিকটো যদি বিচাৰি নাপায় ইয়াত আপোনালোকে কি কৰিব ভালদৰে বিচাৰিব আৰু নিশ্চয়কৈ আপোনালোকে দেখিব পাৰিছে ভাল ডকুমেন্ট বিচাৰিলে পাই যাব কামৰূপ পলিটেকনিক উদালগুৰি পলিটেকনিকৰ নাম্বাৰ আছে ডিফু পলিটেকনিক পিচিপিএছ গাৰ্লছ পলিটেকনিক সোনিতপুৰ পলিটেকনিক শিৱসাগৰ বাক্সা পলিটেকনিক ইয়াত দেখিব পাৰিছে বাক্সা পলিটেকনিক ইয়াৰ নাম্বাৰটো দিয়া আছে দেন এইচআৰএছ দা পয়েট এটো যোৰহাট পলিটেকনিকটো ইয়াৰ এখেতৰ নাম্বাৰটো দিয়া আছে যোনজন ফেকাল্টি দায়িত্ব দিয়া হৈছে মৰিগাঁও পলিটেকনিক ইয়াত লিখা আছে তাৰিখ আজিজ দেন ইয়াৰ নাম্বাৰটো দিয়া আছে এখেতৰ বঙাইগাঁও পলিটেকনিকৰ সীমা ইয়াত লিখা আছে এজন ফেকাল্টি ডক্টৰ সীমা চৌচাৰিয়া ঠিক আছে তো ইয়াত এখেতৰ নাম্বাৰটো দিয়া আছে গোলাঘাট পলিটেকনিক তো এনেকৈ আপোনালোকে নাম্বাৰটো নিজৰ পলিটেকনিক যুটো যত সিট পাইছে তো আপোনালোকে এই নাম্বাৰটোত ভালদৰে এবাৰ কন্টাক্ট কৰি ল'ব যে মই আমুক কৈছো মই সিট পাইছো আসলতে পলিটেকনিকৰ ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে কেই তাৰিখে যাব পাৰিম বা কলেজ যেহেতু বন্ধ থাকে কেতিয়াবা কিছুমান হলিডে থাকে সেই হলিডেবোৰ আমি আসলতে সাধাৰণ মানুহবোৰ নাজানো যেহেতু আপোনালোকে নিশ্চয় গম পাইছে সেইটো ইন্টাৰনেল বিষয় থাকে কেতিয়াবা লোকেল হলিডেও থাকিব পাৰে তেতিয়া কলেজ বন্ধ হৈ থাকিব পাৰে তো যেতিয়া আপুনি দূৰৰ পৰা ঘৰ যদি ধৰি লওক বাক্সা পলিটেকনিকত সিট পাইছে আপোনাৰ ঘৰ যদি ডিব্ৰুগড় হয় অকমান দূৰ হৈ যায় এদিন আগত যদি যায় হয়তোবা তাত থাকিবলগীয়া হ'ব পাৰে থাকিব যদি কোনো ফেসিলিটিজ নাথাকে তো অকমান প্ৰবলেম হৈ যাব পাৰে সেইকাৰণে ভালদৰে খুদি লৈ আহিব আপোনালোকে কল কৰি এবাৰ ইনফৰমেশনটো দি কেনে ডকুমেন্ট ভেৰিফিকেশন কৰিবলৈ আহিব বাট 19 তাৰিখত আগত মানে কলেজত যাব লাগিব ওকে তো আজি ভিডিও চোৱাৰ বাবে বহুত ধন্যবাদ জনাইছো আৰু আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰক ইয়াৰ এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকে পলিটেকনিকৰ এডমিশন ৰিলেটেড বা জব ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশন আপোনালোকে পাই থাকিব গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এটা কথা মনত ৰাখিব যে টেকনিক্যাল গাঁৱলীয়াৰ ফেসবুক পেজও আছে হেতু ফলো কৰিব এণ্ড ইনষ্টাগ্ৰাম আছে
বাকি টেলিগ্ৰামত যদি ইনফৰমেশ্যন পাব বিচাৰিছে টেলিগ্ৰাম চেনেলটো লিংক আছে সেইবোৰ ফ'ল' কৰি ৰাখিব হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই যদি পলিটেকনিকৰ হেল্প ডেস্ক হোৱাটছআপ গ্ৰুপ প্ৰায় TG সেইটো গ্ৰুপত আপোনালোকে জইন হ'বলৈ ডেছক্ৰিপশ্যনত লিংক আছে আপোনালোকে ডাইৰেক্টলি লিংকত ভিজিট কৰক অ'কে আজি ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ নেক্সট আৰু ভিডিঅ' আহি আছে আপোনালোকে চাই থাকিব থেংক ইউ ছ' মাছ বাই বাই